ভাল যে গুৱাহাটী আজি বহুত ইম্প্ৰুভ হৈ গ'ল, ড্ৰেইনেজ চিষ্টেমবিলাক চব ঠিক হৈ গ'ল। সেইকাৰণে নেক্সট দিনাৰ পৰা গোটেই পানী চব মানে নালাই দি গুচি গৈ ফালে আকৌ মানে আমাৰ গোটেই গুৱাহাটীটো প্ৰায় এতিয়া কিবা কৰিব পৰা হৈ গ'ল পুনৰ। সেইদিনা অকস্মাত খুব মানে বেলেগ ধৰণৰ সেইদিনা বৰষুণটো দিছিলে, একদম বাল্টি দি ঢালি দিয়াৰ নিচিনা। গতিকে হঠাৎ 1 ঘণ্টাৰ 2 ঘণ্টাৰ ভিতৰত তেনেকুৱা বৰষুণ দিয়াৰ কাৰণে মানে গুৱাহাটীৰ অৱস্থাটো সেইটো হৈ গ'ল। আৰু আজি ৰাষ্ট্ৰীয় হেণ্ডলুম ডে, নেশ্যনেল হেণ্ডলুম ডে, আৰু তাতে যিটো পালন কৰিছে নেশ্যনেল হেণ্ডলুম ডে, তাক আমন্ত্ৰণ জনাইছে আমাক, আৰু সেই হিচাপে মই আজি ইয়াত আহিছোঁ ভাগ ল'বলৈ। এইটো ৰাষ্ট্ৰীয় হস্ততাঁত দিন হিচাপে পালন কৰা হৈছে, গতিকে আহিলোঁ সেইকাৰণে। গুৱাহাটীত চাৰিওপিনে বানপানী, মানুহ আবদ্ধ হৈ আছে। আপুনি যিহেতু বিধানসভাৰ অধ্যক্ষ দায়িত্বত আছে, আপোনাৰ গোটেইখিনি দায়িত্ব আপুনি প্ৰতিটো বিভাগৰ বিষয়ে জানে, সেইসময়ত কি হ'ব আপোনাৰ? না চোৱা, সেইটো সেইদিনা অকস্মাত খুব মানে বেলেগ ধৰণৰ সেইদিনা বৰষুণটো দিছিলে, একদম বাল্টি দি ঢালি দিয়াৰ নিচিনা। গতিকে হঠাৎ 1 ঘণ্টাৰ 2 ঘণ্টাৰ ভিতৰত তেনেকুৱা বৰষুণ দিয়াৰ কাৰণে মানে গুৱাহাটীৰ অৱস্থাটো সেইটো হৈ গ'ল। আৰু ভাল যে গুৱাহাটী আজি বহুত ইম্প্ৰুভ হৈ গ'ল, ড্ৰেইনেজ চিষ্টেমবিলাক চব ঠিক হৈ গ'ল। সেইকাৰণে নেক্সট দিনাৰ পৰা গোটেই পানী চব মানে নালাই দি গুচি গৈ ফালে আকৌ মানে আমাৰ গোটেই গুৱাহাটীটো প্ৰায় এতিয়া কিবা কৰিব পৰা হৈ গ'ল, পুনৰ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ল। কিন্তু সেইদিনা চিটুৱেশ্যনে সেইটো আছিলে, যদি বৰষুণ তেনেকুৱাই দিয়ে তেতিয়াতো বিপদ, আৰু যিকোনো ঠাইতে বৰষুণ দিলে সেইটোৱেই হ'ব। আৰু গুৱাহাটীত বেছি হ'বই, কাৰণ গুৱাহাটী আমি চবে জানো তাত পানী থাকিবলৈ আৰু খালী জেগা নাই, চবৰে ঘৰ, ৰাস্তাই ৰাস্তা পানী ঘূৰিব লাগে, যাব লাগে। কিন্তু আমি মানে কি কয়, এতিয়া গুৱাহাটী যিহেতু বহুতখিনি ইম্প্ৰুভ হৈ গ'ল, তাৰ কাৰণে এই বানপানীত বেছি মানে কিবা কৰিবলগীয়া নহ'ল বেছি দিন।